तो किहर घर बनाई আছে মই কম এই দেখো কিतना পানী হে অসমীয়াত এষাৰ কথা আছে উপকাৰীক অজগৰে খায় লাগে ডাইৰেক্ট এনেকৈ খাব পাৰি हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमांशु ब्लॉग प्रथमতে আপোনালোক সকলোকে মোৰ ভিডিও মনছৰা বাবে বহুত 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 ধন্যবাদ ইফালে সক বাহিৰত দিছে বৰষুণ আৰু ভিতৰত এয়া আইগল গৰম গৰম ৰুটি লগৰছে আলু ভাজি আৰু পিয়াজ জলকীয়া এতিয়া ধুনিয়াকৈ খাই দিও আৰু ইমানে পানী হৈছে ইয়া সক আমাৰ নতুন ঘৰত পানী সোমাই আছে একদম আৰু তামাম বৰষুণ দি আছে ইয়া বৰষুণ কমি গল আৰু দি দিলে ৰ'দ কিন্তু ৰাতিপুৱাৰ পৰা ৰাতি 4টা মানৰ পৰা বলে এনেকুৱা বৰষুণ দিছে চাৰিফালে পানী পানী হৈছে কিন্তু এতিয়া পানীটো অকনমান শুকাইছে আৰু যিসকলে মোৰ ভিডিও গিটা এইকেইদিন লাষ্ট চাই আছে তেওঁলোকে গম পাইছে যে আমি এটা ঘৰ বান্ধিছো আৰু এই ঘৰৰ ভিতৰত সব কিমান পানী হৈছে মানে কি কব কিন্তু এটা ভাল হৈছে এই যে গাঁথনি বিলাক মানে ইটাবিলাক গাঁথা হৈছে ইয়াত পানী দিব লাগে এই নেচাৰেলি পানীটো পাই গৈছে আজি কিন্তু আজি কাম বন্ধ হ'ল বৰষুণৰ কাৰণে আৰু একদিন কাম বন্ধ মানে পুৰাপুৰি দিন লছ আৰু এইফালে চাব পাৰে আপোনালোকে ইয়া সব কি ধুনিয়াকৈ মধুৰিআম লাগি আছে এইটো মানে চিঙিব নালাগে ডাইৰেক্ট এনেকৈ খাব পাৰি মই দেখুৱাই দিছোঁ ৰ'ব যদি চিঙা যদি হেলা লাগে থুৱাই আছে ধুনীয়াকৈ এনেকৈ খাই দিব পাৰিম এনেকৈ আৰু কি খাই থাকিব চিঙি লৈ লো এতিয়া ধুনীয়া খাওঁ মজা একদম তাজা গছৰ পৰা মানে গছতে খালো আপোনাৰ মনত প্ৰশ্ন এটা হৈছে যে ঘৰটো কিহৰ ঘৰ বনাইছে তো কিহৰ ঘৰ বনাই আছে মই কম পিছত কম অলপ সাসপেন্স ৰাখি দিছো মানে শেষলৈকে কম মানে একদম ঘৰটো যেতিয়া ওলাই যায় তেতিয়াহে কম তো এতিয়া মধুৰিআম খাওঁ আৰু বাহিৰত বলে বহুত মাছ ওলাইছে মানে চাৰিওফালে পানী পানী হৈছে বহুতে বলে মাছ ধৰলাক আমিও মাছ চাছ বিচাৰি যাওঁ বলক মানে এতিয়া চাইকেলখন লৈ যাওঁ কাৰণটো হ'ল যদি পাও মাছ ধৰিম একদম সাইকেল પર জাপ মাৰি মাছ ধৰি যাম আৰু ভিডিও কৰিম আৰু সাইকেলত গলে এখন হাতেদি সাইকেল চলাই এখন হাতেদি ভিডিও কৰিব ভাল সেইকাৰণে গাড়ী চাৰি নলও তো বলক সাইকেল চলাই যাও এই দেখো कितना पानी है और पानी पे मछली किधर नहीं है पता नहीं है কিন্তু পানী বহুত है ये सब পাৰে পানী 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 আৰু বৰ্তমান বৰষুণ নাই একদম ৰ'দ ওলাইছে আৰু অলপ পিছত পানী কমি যাব টেনশন নাই এই সব পানী আছে বৰ্তমান অলপ অলপ আছে আৰু ৰাতিপুৱাটো গতে একদম ৰাস্তা তল যাইছিল চাৰিওফালে পানী কিন্তু এতিয়া কম কথাটো হ'ল জুনি মাছ ধৰছি ৰাতিপুৱাই ধৰছি পানীত কিন্তু এতিয়া পানী কমি গ'ল যেহেতু মাছো কমি গ'ল তো মই এতিয়া মাছ ক'ত পাম এই অকণমান পানী আছে নাজানো দে আৰু যেহেতু মাছ ধৰা মানুহ নাই গতিকে ঘৰতে যাম বলক उपाय नहीं यार हुआ ली रखा लोग चलो हाँ यहाँ कदम कदम पर लाखों हसीनाएं हैं আৰু এইফালে গল মোৰ দুপৰীয়াৰ ভাত আৰু দুপৰীয়াৰ ভাতৰ লগত আজি আছে ইয়া সব ৰঙালাও আৰু জিকাৰ আঞ্জা লগত আছে এইফালে বটা মানে চাটনি আৰু আলু ভাজা আৰু এইফালে আছে ভেন্দি ভাজা আৰু লগত আছে মাছ এতিয়া ধুনীয়াকৈ খাই লও ৰঙালাওৰ আঞ্জাৰে আৰু এতিয়া হৈ গল গধূলি আৰু মই ক'ত আছো জানো নলবাৰী কলেজ ফিল্ড মানে আমাৰ কাষত এখন ফিল্ড আছে আৰু ফিল্ডত এই বম লাইট দিছি কিন্তু তলফালে হৈ গৈছে পানী ভাবিছিলো খোজ কাঢ়ো কিন্তু চাৰিওফালে পানী এয়া চাওক পানী মানে বৰষুণৰ পানী আৰু এইফালে এটা লাইট আছে ভাল লাগে কিন্তু খোজ কাঢ়ি ইয়াত কিন্তু কি হ'ব পানী তো পানীৰ ওপৰত তেনেকৈ খোজ কাঢ়িছোঁ যেহেতু খোজ কাঢ়িম বুলি আহিছোঁ গতিকে খোজ কাঢ়িমেই মই নহয় এই বহুত মানুহ খেলি আছে খোজ কাঢ়ি আছে কিন্তু যদি পানীখিনি নাথাকিলে না বেছি ভাল লাগিল হয় তো চলো পানী থকাও এটা মজা আছে বেলেগ মজা সেইটো পানী খচি একদম ধুনীয়াকৈ আহা এইবিলাক পানী তো চলো পানী খচি এইফালেও নাই বাৰু কিন্তু এই চাইডত না বহুত পানী আৰু যিফালে আহিছোঁ মই এইফালেও পানীবিলাক পানী সেইফালে দি আছোঁ ইচ্ছালেও বহুত খোজ কাঢ়িলোঁ আৰু এতিয়া পানীৰ মাজে যাম এয়া চব পানী চাৰিওফালে পানী ইতনা পানী এই গোটেইখিনি পানী এইফালে পানী খচি যাব লাগিব মই আৰু যিহেতু আন্ধাৰো হ'ল বহুতখিনি খোজ কাঢ়িলোঁ বাৰু কি জোখ না কি তো চলো ঘৰ পে চলতে এতিয়া মই এইখন পাৰ হ'ব লাগিব মানে এই বেৰাখন দিছিলোঁ আহোঁতে তো এতিয়া বেৰাখন পাৰ হৈ যাম চলো
আৰু কলেজ ফিল্ডৰ পৰা আহি এইখন থানত সোমালো এইখন হ'ল আমাৰ থান আৰু এয়া চাওক দিন হৈছে মানে ইফালে নতুনকৈ এটা লাইট লগাই দিছে এয়া মজা তো দিনে না ৰাতি কবাই নদী মানে একদম সুন্দৰ পোহৰ আহা মজা লগাইছে চাওক পৰিৱেশটো একদম এইফালে আছে মন্দিৰটো একদম সূৰ্যৰ পোহৰত থকা পাই না মজা লগাইছে তো এয়া আহি গ'লো ঘৰ আৰু এতিয়া গধূলিৰ চাহ নহয় গাখীৰ খাব লাগে লগত আছে বিস্কুট আৰু ইফালে আছে ধুনীয়া ধুনীয়া মিঠাই তো মিঠাইৰ লগত গাখীৰ খাই লওঁ এতিয়া আৰু আপোনালোকে যদি লক্ষ্য কৰিছে আজিৰ ভিডিঅ'টোত একমাত্ৰ ভিডিঅ'টোৰ ভিতৰত মোকে দেখা পাইছে মানে এক্টৰ মই মানে হিৰো মই ভিলেন মই সিংগাৰ মই গোটেই মই আজিৰ ভিডিঅ'টোত যদি ফিল্ম বুলি ধৰা হয় মানে ভিডিঅ'বিলাক মাজে মাজে মানুহবিলাক দেখা পায় কিন্তু আজিৰ ভিডিঅ'টোত বেলেগক কাকো দেখা নাই মানে ডাইৰেক্ট সন্মুখৰ পৰা মোকে দেখা পাইছে যদি বেকগ্ৰাউণ্ডত কোনোবা আছে এইটো বেলেগ কথা কিন্তু ডাইৰেক্ট মই আছো ভিডিঅ'টোত আৰু কিনো কম अकेला आया था जाना पड़ेगा अकेला 2 दिन का सफर है কিন্তু ইয়াতে মানুহৰ হিংসা কৈছো এটা কৈ লও মানে চাব আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰিছে যিকোনো মানুহক বিশ্বাস কৰিব নোৱাৰিছে প্ৰয়োজন সাপেক্ষে আপোনাৰ একদম কাষত আহি যাব আৰু যেতিয়া প্ৰয়োজন হে হয় একদম দলিয়াই পেলাব মানে আপোনাক চিন নাপায় মানে হয় একদম মানে সেলফিশ হৈ গৈছে দুনিয়াখন সেলফিশ হয় মই সেলফিশ আপুনিও সেলফিশ মানে সেলফিশ অলপ হবই লাগে কিন্তু নহলে পৃথিৱীখনত এই জীয়াই থকা টান হৈ গৈছে কিন্তু হল বলেও মানুহ ইমানো সেলফিশ হ'ব নালাগে যে আপুনি কামৰ সময়তে আপুনি সেই মানুহজনক মানে মনত পেলাইছে আৰু কাম শেষ হোৱাৰ পিছত একদমে মানে ৰিস্তা কাটি দিছে এনেকুৱাও হ'ব নালাগে মোৰ হিচাপত মই কওঁ আপোনালোকে কি কয় নাজানো বিপদত পোৱা বন্ধুজনক মানে বিপদত পোৱা মানুহজনক কেতিয়াও এৰিব নালাগে সেইজন মানুহক কেতিয়াও পাহৰিব নালাগে বা তেওঁ কৰা উপকাৰসমূহ কেতিয়াও পাহৰিব নালাগে কিন্তু কি ক'ব পৰিস্থিতি বদলি গৈছে একদম পৰিৱেশ বদলি গৈছে মানুহৰ মনো চেঞ্জ হৈ যায় আছে দিনক দিনে আগতে মানে সৰুতে ভাল আছিল বুলি ভাবে বহুতে ভাবে কিন্তু সময় সলনি হৈ যায় আছে প্ৰত্যেক দিনে দিনে কি ক'ব এই সময়ৰ লগত আমিও যাব লাগিব এতিয়া সময় হৈছে ৰাতি মানে ভাত খোৱাৰ গতিকে এতিয়া মই ভাত খাম আৰু এয়া আহি গ'ল মোৰ ৰাতিৰ ভাত আৰু ভাতৰ লগত আছে এয়া দালি আছে লগত আছে আণ্ডা মানে কণী এয়া চব ধুনীয়াকৈ কণী বইল আৰু আছে ইফালে বেঙেনা ভাজি এয়া সৰু বেঙেনা যি আছে এইটো সৰু বেঙেনা ভাজি লগত আছে এইটো নেমু টেঙা আৰু লগত আছে ভোট জলকীয়া এতিয়া ধুনীয়াকৈ সেইখিনি খাই লওঁ আৰু পেটটো ভৰাই লওঁ প্ৰথমতে কি কৰোঁ মই নেমুটো ধুনীয়াকৈ এনেকৈ কাটি লওঁ আৰু এতিয়া ধুনীয়াকৈ সানি লৈ খাই দিওঁ এই জ্বালা নাচবি দে তই এয়া ধুনীয়াকৈ দালি সানি ল'লোঁ আৰু এতিয়া এয়া চাওক দালিত অমিতাও আছে এতিয়া ধুনীয়াকৈ খাই দিম মজা বেঙেনা ভাজি কণী এইটোৱে আচল বস্তু চলা মজা ভাত চাত খাই দিলো আৰু একদম পেট ভৰাই তাগৰা হৈ গলো আৰু এতিয়া বহুত কাম আছে আৰু মই কি কৰিছিলো ভাত খোৱাৰ আগত যে উপকাৰ কৰাৰ কথা আছিল অসমীয়াত এষাৰ কথা আছে উপকাৰীক অজগৰে খায় কিন্তু উপকাৰীক অজগৰে খায় বুলি কয় হয় কিন্তু কিছুমান মানুহ আছে যি পৰিস্থিতি লৈ আপোনাক উপকাৰ কৰিব আহিব মানে আপুনি দুখত থকা বুলি গম পাইছে ফাইদা উঠাবৰ কাৰণে তেওঁ উপকাৰ কৰিব আহে তেনেকুৱা মানুহ একদমেই বিষাক্ত তেনেকুৱা মানুহ যদি আপুনি চিনি পাইছে না দ্বিতীয়বাৰ আপুনি সেই মানুহজনৰ কাষত নাযাব মানে ধৰক মই এতিয়া দুখত আছো কিবা যিকোনো দুখ ধৰি লওক সেই মানুহজন আহিছে মোৰ দুখৰ মানে সমভাগী হৈছে মানে দেখুৱাইছে যে মই তোৰ লগত আছো হয় আছেও একদম বিপদটো মানে কাটি দিছে কিন্তু সেই মানুহজন থাকে কিছুমান স্বাৰ্থৰ খাতিৰত থাকে তেনেকুৱা মানুহটো একদম বিষাক্ত যদি আপোনালোকে ভাবিছে ই ক'বাৰ কিবা ভুগিছে কিন্তু মই সঁচা কৈছো এনেকুৱা মোৰ লগতো হৈছে কিন্তু সেনেকুৱা মানুহ একদম বিষাক্ত যদি আপোনাৰ কাষত আছে বা আপোনাক এনেকুৱা মানুহ কোনোবা সহায় কৰিছে আপুনি যদি ভাবে এই মই সহায় কৰিছিল সেইকাৰণে তাক পাহৰিব নোৱাৰো ই বিপদত আছিল কিন্তু মোৰ লগত এনেকুৱা কৰিলে দে হ'ব দে সেনেকুৱা নহয় আপোনাক যদি একদম বিশ্বাসঘাতক কৰিছে যে আপোনাৰ ফাইদা উঠাইছে সেনেকুৱা মানুহক এতিয়াই বাদ দিয়ক আজিৰ পৰাই বাদ দিয়ক যদি আপোনাৰ লগত ৰিলেশ্যন আছে তো আজিলৈ ভিডিঅ'টো ইমানতে অকণমান জ্ঞান দিলোঁ যদি নিজৰ বুলি ভাবে
গ্ৰহণ কৰিব তো আজিলৈ আৰু বেছি নপকো আজিৰ ভিডিঅ'তে আমি অন্ত কৰিম যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লাগি থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই